আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাত পাছ ফেইলক লৈ। পাছ ফেইল কৰি দিব নে নাই, আমালোক যদি 5টা ছাবজেক্টত ফেইল কৰোঁ, এটা ছাবজেক্টত ভাল ৰিজাল্ট কৰোঁ বা ইভিএছত যদি ফেইল কৰোঁ বা অসমীয়াত যদি ফেইল কৰোঁ, তেন্তে আমাক পাছ কৰি দিব নে নাই। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। বহুত ছাত্ৰ ছাত্ৰীৰ কমেণ্ট আছিল যে আমালোক যদি 5টা ছাবজেক্টত ফেইল কৰোঁ, আমালোকক পাছ কৰি দিব নে নাই। মই তোমালোকক এটা কথাই ক'ম, মই ইয়াৰ আগৰ দুটা বা এটা ভিডিঅ'ত অলৰেডি কৈ দিছোঁ যে তোমালোক যদি ইতিমধ্যে এতিয়ালৈকে ধৰি থাকা যে পৰীক্ষাৰ সময়ত মই তোমালোকক এই কথাটো কৈছোঁ যে যদি ধৰি থাকা যে মই এতিয়াও ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ, সেইটো কিন্তু নহ'ব। তোমালোকে ধৰি লোৱা অলৰেডি তোমালোকে ছেকেণ্ড ইয়েৰত উঠি গৈছা, কাৰণ তোমালোকৰ যিবোৰ ফাৰ্ষ্ট ইয়েৰৰ বহি আছে সেই বহিবোৰ তোমালোকৰ চেকেই কৰা নহয়। বহু সময় চেক কৰা নহয়, কিন্তু কোনোবা সময়ত ধৰি লোৱা অলপমান অফিচৰ ইনচাৰ্জ বেছি আছে বা স্কুলৰ যিবোৰ মাষ্টাৰসকলে আছে সেইবোৰ ফ্ৰী আছে, তেওঁলোকে তোমালোকৰ বহিখন চেক কৰিব পাৰে। কিন্তু মোৰ জনামতে বহুত খাতাত চেক কৰাই নহয়, কেৱল মাত্ৰ ধৰি লোৱা অসমীয়া এজনে চেক কৰিলে, অসমীয়াটো চেক কৰিলে, অনলাইনত তেওঁলোকৰ নম্বৰ আপলোড দিব লাগে, সেইটো আন্দাজি দি দিয়ে, ঠিক আছে। কাৰণ এজন মাষ্টাৰে যেতিয়া ক্লাছ কৰে তেওঁ জানে যে কোনজন ষ্টুডেণ্ট কেনেকুৱা, কোনে পঢ়াত ভাল কোনে বেয়া তেওঁ জানে, সেই হিচাপতে তোমালোকক নম্বৰ দিয়া হয়, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষা পাছ ফেইলক লৈ কোনো টেনশ্যন কৰিব নালাগে। ধৰি লোৱা ছেকেণ্ড ইয়েৰত উঠি গৈছা, কাৰণ পৰীক্ষাৰ আগতে মই তোমালোকক এই কথাটো কৈছোঁ, এতিয়া আৰু ভালকৈ ক'ম, মনত জোৰ দি থাকা যে ফাৰ্ষ্ট ইয়েৰত ফেইল কৰি নিদিয়ে। সঁচা কথা, ফাৰ্ষ্ট ইয়েৰত ফেইল কৰি নিদিয়ে। ফাৰ্ষ্ট ইয়েৰ ইজ দ্য ৰেষ্ট ইয়েৰ, এটা কথা সঁচাই, ঠিক আছে। কিন্তু তোমালোকে অলপমান বেছি সঁচাকৈ ভাবিছা, যাৰ ফলত তোমালোকৰ পৰীক্ষাত এনেকুৱা অৱস্থা হৈছে যে আগত তোমাৰ চাই আনে লিখিছিল, কিন্তু এতিয়া আনৰ চাই তোমাৰ লিখিব লাগে, কাৰণ নিজে নাজানা, পঢ়াই নাই, কি লিখিবা। সেইকাৰণে মই তোমালোকক এই কথাটোৰ ওপৰত এটা কথাই ক'বলৈ বিচাৰিম যে ছাত্ৰ ছাত্ৰীসকল, এনেকৈ পঢ়া নপঢ়িবা। এনেকৈ পঢ়িলে ছেকেণ্ড ইয়েৰত অৱস্থা অলপমান বেয়া হ'ব, যাৰ ফলত তোমালোকৰ পৰীক্ষাৰ ফলাফলটো বেয়া আহিব পাৰে। সেইকাৰণে আগৰ পৰাই এতিয়াও সময় আছে, এতিয়াৰ পৰাই ছেকেণ্ড ইয়েৰৰ পৰা বহুত ভাল কৰা। পৰীক্ষাত যাতে এনেকুৱা এটা অৱস্থা আহে 3 ঘণ্টাত যাতে সমূহ কুৱেশ্যনৰ এনচাৰ তোমালোকে কৰিব পাৰা, তেনেকুৱা এটা চিন্তা ভাৱনা কৰি এতিয়াৰ পৰা ভালকৈ মন দি পঢ়া শুনা কৰা, যাতে তেনেকুৱা ফলাফলটো তেনেকুৱা হয় আৰু, ঠিক আছে। ফলাফলটো যাতে একেবাৰে মনৰ নিচিনা হয়, ঠিক আছে। যদি ছেকেণ্ড ইয়েৰত তোমালোকৰ 60ৰ ওপৰত বা 80ৰ ওপৰত নাথাকে, তেন্তে ইমান তোমালোকৰ লাভ নহ'ব, ঠিক আছে। সেইকাৰণে এনেকৈ পঢ়া যাতে তোমালোকৰ ৰিজাল্টটো 80 বা 70ৰ ওপৰত থাকে, ঠিক আছে। 80 বা 70ৰ ওপৰত, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ মই ক'ম, তোমালোকে এতিয়া ফাৰ্ষ্ট ইয়েৰত নাই আৰু, ঠিক আছে, ছেকেণ্ড ইয়েৰত উঠি গৈছে। গতিকে পাছ ফেইল এইটো টেনশ্যন তোমালোকৰ কৰিব নালাগে। এই টেনশ্যনটো তোমালোকৰ স্কুলৰ মাষ্টাৰে কৰিব, স্কুলে তোমালোকক পাছ কৰি দিব, ঠিক আছে। আৰু একেবাৰে ভালকৈ মই তোমালোকক কৈ দি আছোঁ, ছেকেণ্ড ইয়েৰত তোমালোকে ৰিজাল্টটো ভাল কৰা, আৰু এইটো কথা মন দি শুনা, ফাৰ্ষ্ট ইয়েৰত ফেইল নাই, ঠিক আছে। ফাৰ্ষ্ট ইয়েৰত ফেইল নাই, ফাৰ্ষ্ট ইয়েৰত পাছ কৰি দিয়া। 5টা কিয়, যদি তোমালোকে 6টা ছাবজেক্টতে ফেইল কৰা, তথাপিও তোমালোকক পাছ কৰাই দিব, ঠিক আছে। কিন্তু পৰীক্ষাটো দিব লাগিব। এতিয়া বহুত ছাত্ৰ ছাত্ৰী ক'ব পাৰে যে ছাৰ মই পৰীক্ষা দিয়া নাই, ছাৰ মোৰ ফ্ৰেণ্ডে পৰীক্ষা দিয়া নাই, তেওঁৰ কি হ'ব। গতিকে যিজন পৰীক্ষা দিয়া নাই তেওঁৰ অলপমান প্ৰব্লেম হ'ব পাৰে, হয়তো ফেইল কৰি দিব পাৰে। পৰীক্ষা নিদিয়াসকলৰ কথা মই ইমান ভালকৈ ক'ব নোৱাৰিম, কাৰণ সেইটো মই নাজানো। মোৰ জানামতে ফেইল কৰি দিব, ঠিক আছে। তথাপিও তোমালোকে কাৰো পৰা শুনি ল'বা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ টেনশ্যন কৰিব নালাগে, তোমালোকে ছেকেণ্ড ইয়েৰৰ বহি পঢ়ি যোৱা, ঠিক আছে। ফাৰ্ষ্ট ইয়েৰত আৰু লাভ নাই, ফাৰ্ষ্ট ইয়েৰ পঢ়ি আৰু তোমালোকৰ লাভ নাই, ফাৰ্ষ্ট ইয়েৰত এনেতেই পাছ কৰি দিয়া হয়, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল, মই আকৌ এবাৰ তোমালোকক ক'ম, ছেকেণ্ড ইয়েৰ ভালকৈ পঢ়া, ছেকেণ্ড ইয়েৰত যাতে ভাল এটা ফলাফল তোমালোকে অৰ্জন কৰিব পাৰা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।